ওকে সো ডিসপ্লেসমেন্ট রিঅ্যাকশন ডিসপ্লেসমেন্ট মানে কি হয় যে ডিসপ্লেসমেন্ট মানে হৈ গৈছে অপসাৰণ ডিসপ্লেসমেন্ট মানে হৈ গৈছে অসমীয়াত যাক কোৱা হয় অপসাৰণ কৰা এতিয়া অপসাৰণ মানে কি প্ৰকৃততে অসমীয়া যেটো শব্দ অপসাৰণ আছে বা ডিসপ্লেসমেন্ট ওয়ার্ড আছে তাৰ মিনিংটো কি ডিসপ্লেসমেন্ট কৰা মানে এটা পাৰ্টিকুলাৰ অবজেক্ট বা বস্তু যেতিয়া কোনোবা এটা নিৰ্দিষ্ট জায়গাত ৰৈ আছে সেই জায়গাটোৰ পৰা তাক আতৰাই পঠিওৱা ঠিক আছে সো ধৰি ললো আমি এজন ৰজা আগৰ পৰা এখন ৰাজ্যত ৰজা হৈ আছিলে তাক আমি লৈছো কিং 1 এক নম্বৰ ৰজা হলে এতিয়া বাহিৰৰ পৰা যদি এজন বেলেগ এজন ৰজাই যদি আহি ইয়াক যদি আগৰ প্ৰথম ৰজাজনক যদি আতৰাই পঠিয়ায় এটা জায়গাৰ পৰা যদি আতৰাই দিয়া হয় ডিসপ্লেস কৰি দিয়া হয় অৰ্থাৎ সেই জায়গাটোৰ পৰা খেদি পঠিওৱা হয় তেন্তে এই গুটে প্ৰক্ৰিয়াটোৰ নাম আমি কি কৰিম ইয়াক কি কম যে K1 অৰ্থাৎ যিজন প্ৰথম ৰজা আছিল তেওঁৰ ডিসপ্লেসমেন্ট হৈ গল হল এটা জায়গাত এজন মানুহ আগৰ পৰা আছিল তেওঁক অন্য এজনে আহি আতৰাই পঠিয়াই দিলে খেদি পঠিয়াই দিলে ঠিক যেনেকৈ আৰু এটা তুমি एग्जांपल লব পাৰা হেতু হৈছে ক্ৰেম বোৰ্ডৰ গুটি তুমি দেখিছা ক্ৰেম বোৰ্ড আমি খেলিছো সো ক্ৰেম বোৰ্ডৰ এটা গুটিক যেতিয়া পাছৰ পৰা বেলেগ এটা গুটিয়ে ষ্ট্ৰাইক কৰিলে ৰৈ থকা গুটিটোৰ আগলে গুছি যায় কিন্তু সেই জায়গাটোত পাছৰ পৰা যোৱা ষ্ট্ৰাইকাৰ অৰ্থাৎ যেটো গুটি আমি মাৰি পঠাইছিলো ক্ৰেমৰ এই গুটিটো গৈ সেই জায়গাটোত ৰৈ যায় এই যেটো প্ৰক্ৰিয়া এটা বস্তুক অন্য এটা বস্তুৱে খেদি আতৰাই পঠিওৱা এই যেটো প্ৰক্ৰিয়াটোকে আমি আসলতে ডিসপ্লেসমেন্ট বা অপসাৰণ বুলি কওঁ এটা ইয়াত আমাক ডেফিনেশন ওয়াইজত আমাক কি বুলি কোৱা হৈছে ডিসপ্লেসমেন্ট ৰিঅ্যাকশন যে a more reactive element displaces a less reactive element অৰ্থাৎ আমি যদি এটা ৰাসায়নিক বিক্ৰিয়াৰ সম্পৰ্কত যদি কথাটো পঢ়িবলৈ যাও এটা বিক্ৰিয়ক পদাৰ্থ আছে ধৰি ললো A হলে আন এটা পদাৰ্থ আছে B আৰু C দুটা বস্তু লগ লাগি এটা ৰাসায়নিক বস্তু বনি আছে যত B আৰু C আগৰে পৰা আছে এতিয়া B আৰু C ৰ ভিতৰত যদি B ক আতৰাই যদি A C ৰ লগত যদি সোমাই যায় B ক যদি আতৰাই পঠিয়াই দিয়ে তেন্তে এই ধৰণৰ যেটো ৰাসায়নিক বিক্ৰিয়া হ'ব এই বিক্ৰিয়াটোক আমি কি বুলি কম ইয়াক কম আমি ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বা ডিসপ্লেসমেন্ট বিক্ৰিয়া বা অপসাৰণ বিক্ৰিয়া কাৰণ চোৱা A নামৰ বস্তুটোৱে B নামৰ বস্তুটো কি কৰিলে অপসাৰণ কৰিছে নে নাই কৰা ডিসপ্লেসমেন্ট কৰিছে অৰ্থাৎ পজিশন বা প্লেসটো তাৰ হলনি কৰি দিছে গতিকে এনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়াবোৰক আমি সাধাৰণতে অপসাৰণ বিক্ৰিয়া বা ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বুলি পঢ়ো एग्जांपल তুমি চোৱা ইয়াতো দিয়া হৈ গৈছে A + BC টেন্ডস টু AC + B অৰ্থাৎ A আৰু BC ৰ লগত ৰাসায়নিক বিক্ৰিয়াত A B ক আতৰাই B ৰ জায়গাত C ৰ লগত বহিছে আৰু B বাহিৰলে ওলাই গৈছে প্ৰকৃততে এনেকুৱা एग्जांपल যদি চাও স্লাইডত থকাৰ পৰা আৰম্ভ কৰো জিংক এটা হৈ গৈছে ৰাসায়নিক পদাৰ্থ যাক এটা ধাতু বুলিও আমি কওঁ জিংক ধাতু নহয় নে কপাৰ সালফেট নামৰ এটা ৰাসায়নিক পদাৰ্থৰ লগত ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিছে অৰ্থাৎ এটো বিক্ৰিয়া জিংক আৰু কপাৰ সালফেট দুইটা হৈ গৈছে আমাৰ কাৰণে বিক্ৰিয়ক পদাৰ্থ এতিয়া জিংক আৰু কপাৰৰ মাজৰ যিখন যুদ্ধ এই যুদ্ধখনত কি হৈছে জিংক জিকিছে আৰু সালফেটৰ লগত জিংক আহি সোমাইছে অৰ্থাৎ জিংক সালফেট গঠন হৈ গৈছে ZnSO4 ইয়াৰ ৰাসায়নিক সংকেত যাক আমি কওঁ জিংক সালফেট অসমীয়াটো একেই নাম জিংক সালফেট আৰু প্লাস লগত কোন গল বাহিৰলে কপাৰ ধাতু বাহিৰলে ওলাই গল চোৱা এই ৰাসায়নিক বিক্ৰিয়াটো জিংক আৰু কপাৰৰ যুদ্ধত কোন জিকিছে জিংক জিকিছে অৰ্থাৎ আমি যদি কেমিক্যাল ৰিঅ্যাকশনটোক যদি এখন যুদ্ধ বুলি ধৰো তেতিয়া হলে জিংক নামৰ যেটো ধাতু আছে সেই ধাতুতে কপাৰক হৰুৱাইছে আতৰাই পঠিয়াইছে নহয় নে বাৰু হয় এটো কাৰণে কোৱা হয় ডিসপ্লেসমেন্ট ৰিঅ্যাকশনক দা মোর ৰিঅ্যাক্টিভ এলিমেন্ট অৰ্থাৎ বেছি শক্তিশালী বা বেছি বিক্ৰিয়ক পদাৰ্থ যেটো থাকিব সেই পদাৰ্থটোৱে কম বিক্ৰিয়ক অৰ্থাৎ লেস ৰিঅ্যাক্টিভ সাবস্টেন্সটো কি কৰিব আতৰাই পঠিয়াব গতিকে জিংক আৰু কপাৰৰ ভিতৰত ৰাসায়নিক বিক্ৰিয়া সবতকে বেছি দেখুৱাৰ যেটো টেন্ডেন্সি যেটো ধাউতি এই ধাউতি কাৰ বেছি জিংকৰ বেছি গতিকে জিংকে কপাৰক খেদি পঠিয়াই দিছে এটা সগে এটা সৰু কোৱেশ্চন মনলৈ আহিছে তোমাৰ লগৰ এটো হৈ গৈছে যে আমি কেনেকৈ গম পাম কোনটো ধাতু কাটকৈ বেছি শক্তিশালী নহয় নে গতিকে চোৱা ক্লাস 10 ৰ 5 নম্বৰ যেটো চেপ্টাৰ আছে যেটো চেপ্টাৰ আমি পঢ়িম গৈ পিৰিয়ডিক ক্লাসিফিকেশন বুলি যেটো চেপ্টাৰ আছে অৰ্থাৎ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন যেটো পাঠ আছে এই পাঠটোত আমি পঢ়িবলৈ পাম ধাতুবোৰৰ মাজতো তেওঁলোকৰ অৰ্থাৎ ধাতুবোৰৰ সক্ৰিয়তাৰ ক্ৰম আছে কোনটো ধাতু বেছিকে বিক্ৰিয়া কৰিব কোনটো ধাতুৱে ৰাসায়নিক বিক্ৰিয়াত বেছি ধৰণৰ জোৰ দিব অৰ্থাৎ বেছিকৈ ৰাসায়নিক বিক্ৰিয়া দেখুৱাবলৈ বিচাৰিব তাৰ এখন চাৰ্ট অৰ্থাৎ তাৰ এখন তালিকা পোৱা যায় গতিকে আমি পঢ়ি যাওঁতে গম পাম এতিয়াৰ কাৰণে তুমি ধৈৰ্য ৰাখা প্ৰত্যেকটো ডিসপ্লেসমেন্ট ৰিঅ্যাকশনত জিটোৱে ইটুক অপসাৰণ কৰিব প্ৰথমটো সদায় বেছি শক্তিশালী হ'ব একেদৰে 2 নম্বৰ एग्जांपल চোৱা 2 নম্বৰ एग्जांपलত কি আছে যে সিলভাৰ নাইট্ৰেট এটা ৰাসায়নিক পদাৰ্থ তাৰ লগত জিংকৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে সিলভাৰ নাইট্ৰেট AgNO3 Ag হৈ গৈছে সিলভাৰৰ ৰাসায়নিক নাম ৰাসায়নিক সংকেত আৰু নাইট্ৰেট NO3 নিগেটিভ এটা আয়ন
গতিকে সিলভাৰ পজিটিভৰ লগত NO3 লগ লাগি সিলভাৰ নাইট্ৰেট গঠন হয় এটা জিংক আহিছে ইয়াৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰিবৰ কাৰণে যেতিয়া জিংকে ৰাসায়নিক বিক্ৰিয়া কৰিব জিংকে সিলভাৰক আতৰাই নাইট্ৰেটৰ লগত লগ লাগি জিংক নাইট্ৰেট নামৰ এটা ৰাসায়নিক পদাৰ্থ গঠন কৰিব আৰু সিলভাৰক বাহিৰলৈ উলিয়াই পঠিয়াই দিব অৰ্থাৎ সিলভাৰৰ অপসাৰণ ঘটিছে কাৰ দ্বাৰা জিংকৰ দ্বাৰা এটা কোৱা জিংক আৰু সিলভাৰৰ ভিতৰত সবতকৈ বেছি শক্তিশালী কোন জিংক নহয় নে কাৰণ জিংকে সিলভাৰক জাগাৰ পৰা আতৰাব পাৰিছে হয় নে গতিকে এটো হৈ গৈছে এটা ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বা অপসাৰণ বিক্ৰিয়া এটা বিক্ৰিয়া যেটো বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থয়ে কম বিক্ৰিয়ক পদাৰ্থ বা কম শক্তিশালী বিক্ৰিয়ক পদাৰ্থটো জাগাৰ পৰা আতৰাই পঠিয়াই দিব তাক আমি কম যে ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বা অপসাৰণ বিক্ৰিয়া সেম ধৰণৰ তোমাক এটা কি দিয়া থাকিব পাৰে তোমাক দিয়া থাকিব পাৰে ডেফিনেশন খুদিব পাৰে কোৱেশ্চনত এটো হৈ গৈছে ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বা অপসাৰণ বিক্ৰিয়া কাক বোলে অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ এক্সাম্পল অফ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন তোমাক খুদিব পাৰে একে ধৰণে আৰু কি খুদিব পাৰে যে তলত দিয়া ৰাসায়নিক বিক্ৰিয়া যেটো ৰাসায়নিক বিক্ৰিয়া দিব হে বিক্ৰিয়াটোৰ পৰা এমসিকিউ তোমাক কোৱেশ্চন খুদিব পাৰে হুইচ অফ দা ফলোইং ইজ এন এক্সাম্পল অফ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন তলত দিয়া কোনটো এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ এনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়া চোৱা গোটেই কিতাপখনত বহুত ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ওলাব বহুত ধৰণৰ ৰাসায়নিক বিক্ৰিয়া কিতাপৰ বাহিৰতো তুমি পাবা কোৱেশ্চনস তোমাক হয়তো কেতিয়াও নেদেখা ৰাসায়নিক বিক্ৰিয়াৰ পৰা তোমাক দিব পাৰে কিন্তু তুমি সবতকৈ বেছি কি চাব লাগে তুমি জানিব লাগে যে এটা পদাৰ্থই বা এটা মৌলই আন এটা মৌলক খেদি পঠিয়াইছে নে নাই যদি খেদি পঠিয়াইছে তেন্তে তাত কি হৈছে এটা ডিসপ্লেসমেন্ট বা অপসাৰণ প্ৰক্ৰিয়া হৈ আছে অপসাৰণ বা ডিসপ্লেসমেন্ট হৈ আছে গতিকে ডিসপ্লেসমেন্ট বা অপসাৰণ চিনি পাবৰ কাৰণে বৰ বেছি দিগদাৰ নহয় এটা কুইক ৰিভিজন আমি এতিয়ালৈকে কি পঢ়িলো এটা হৈ গৈছে A + B দুটা বস্তু লগ লাগি যদি AB নামৰ এটা বস্তু গঠন হয় এটো কোৱা হয় সংযোজন বিক্ৰিয়া এটো কোৱা হয় কম্বিনেশন ৰিঅ্যাকশন AB নামৰ এটা বস্তু আছে AB ৰ পৰা A আৰু B দুটা বেলেগ বেলেগ বস্তু গঠন হৈ গৈছে এটো কোৱা হয় কি ইয়াক কোৱা হয় ডিকম্পোজিশন ৰিঅ্যাকশন অৰ্থাৎ বিয়োজন বিক্ৰিয়া আকৌ এটা কি পালো আমি যে A + BC টেন্ডস টু AC + B অৰ্থাৎ A নামৰ এটা বস্তুৱে B খেদি তাৰ জায়গাটো লৈ লৈছে এনেকুৱা ধৰণৰ বিক্ৰিয়াক আমি কি বুলি কওঁ এনেকুৱা ধৰণৰ বিক্ৰিয়াক আমি কওঁ অপসাৰণ বিক্ৰিয়া বা ডিসপ্লেসমেন্ট ৰিঅ্যাকশন গতিকে তোমাক যদি এক্সাম্পল দিয়ে বা কোৱেশ্চনত যদি তোমাক দিয়া থাকে যে তলত দিয়া কোনটো বিক্ৰিয়া এটা ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বা বিয়োজন বিক্ৰিয়া তুমি চিনাক্ত কৰা তাৰ কাৰণে তুমি কি চাব লাগে মাত্ৰ তুমি এক কে পইণ্টটো তুমি মনত ৰাখিব লাগে যে এনেকুৱা ধৰণৰ বিক্ৰিয়াক আমি বিয়োজন বিক্ৰিয়া বুলি কওঁ গতিকে বিয়োজন বিক্ৰিয়া চিনি পাবৰ কাৰণে বৰ বেছি ডিফিকাল্ট নহয় টান নহয় তুমি আৰামছে পাৰিবা তুমি মাত্ৰ অকমান সময় ভালদৰে মন কৰিবা যে এটা বিক্ৰিয়ক পদাৰ্থই আন এটা বিক্ৰিয়ক পদাৰ্থৰ জায়গাটো লৈছেগে নে নাই একে ধৰণে তুমি তলত চোৱা এটা বহুত বেছি দৰকাৰী বস্তু দিয়া আছে যেটো কথা মই অলৰেডি কৈছিলো যে যেটো পিৰিয়ডিক প্ৰপাৰ্টিজ অৰ্থাৎ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন পাঠ আছে হে পাঠটো তুমি পঢ়িবলৈ পাবা ঠিক তেনেকুৱাকৈ আমি ইয়াতে তলত তোমাৰ সুবিধা হোৱাকৈ দি থৈছো যে কোনটো বিক্ৰিয়ক পদাৰ্থ কোনটো পদাৰ্থ কাটকে বেছি শক্তিশালী অৰ্থাৎ প্ৰথম চোৱা কোন আছে পটাছিয়াম যদি পটাছিয়াম থাকে পটাছিয়াম সবতকে বেছি শক্তিশালী হয় কাটকে শক্তিশালী সোডিয়ামতকে শক্তিশালী কাটকে শক্তিশালী ক্যালসিয়ামতকে শক্তিশালী কাটকে শক্তিশালী ম্যাগনেসিয়ামতকে এলুমিনিয়ামতকে জিংকতকে আইৰণতকে এনেকুৱা ধৰণে তোমাক এটা সিৰিজ দিয়া আছে অৰ্থাৎ তোমাৰ মৌল বা সাধাৰণতে বিয়োজন বিক্ৰিয়াত পাই থকা যিবোৰ মৌল আছে মৌলবোৰৰ এখন তালিকা তোমাক দিয়া আছে তো প্লিজ গো থ্ৰু ইট অৰ্থাৎ ইয়াৰ মাজেদি তুমি যোৱা এটো তুমি মনত ৰাখা তুমি চোৱা যদি তোমাক যদি এটা ৰাসায়নিক বিক্ৰিয়া যদি পটাছিয়াম নাইট্ৰেট আৰু জিংক দিয়া আছে ৰাসায়নিক বিক্ৰিয়া দিয়া আছে তেন্তে জিংকে পটাছিয়ামৰ জায়গাটো লব পাৰিব নে নোৱাৰে কাৰণটো কি কাৰণটো হৈ গৈছে জিংকতকে পটাছিয়াম বহুত বেছি সক্ৰিয় বা শক্তিশালী নহয় নে ওকে যদি উলুটা হৈছে এই ৰাসায়নিক বিক্ৰিয়াটো যদি আমি উলুটাকে চাও যেনেকৈ ধৰি ললো জিংক নাইট্ৰেট আছে NO3 হোল 2 ইয়াৰ লগত আমি কি দিছো পটাছিয়াম দিছো পটাছিয়ামতকে জিংক শক্তিশালী হয় নে নহয় জিংক যেহেতু কম শক্তিশালী গতিকে পটাছিয়ামে জিংকৰ জায়গাটো লব পাৰিব অৰ্থাৎ KNO3 গঠন হ'ব গতিকে কোনটো মৌলই কাক খেদিব পাৰিব মানে অপসাৰণ ঘটাব পাৰিব ডিসপ্লেস কৰিব পাৰিব তাৰ কাৰণে তুমি এই সিকোয়েন্সটো মনত ৰখাটো জৰুৰী একে ধৰণে ইয়াত আৰু আছে কপাৰ আছে আৰু ম্যাগনেসিয়াম আছে কপাৰ আৰু ম্যাগনেসিয়ামৰ ভিতৰত ম্যাগনেসিয়ামৰ সক্ৰিয়তা বেছি গতিকে ম্যাগনেসিয়াম থকা এটা পদাৰ্থ যদি তোমাক যদি দিয়া আছে ম্যাগনেসিয়াম ধৰি ললো ক্লোৰাইড ম্যাগনেসিয়াম ক্লোৰাইডৰ লগত আমি কি কৰিছো কপাৰক ৰাসায়নিক বিক্ৰিয়া কৰিবলৈ দিছো এই বিক্ৰিয়াটো কেতিয়াও সংঘটিত নহয় কিয় নহয় কাৰণ কপাৰতকে ম্যাগনেসিয়ামৰ সক্ৰিয়তা বেছি অৰ্থাৎ দুৰ্বল মৌল এটাই বেছি শক্তিশালী মৌল এটাক কেতিয়াও খেদিব নোৱাৰে অৰ্থাৎ ডিসপ্লেস কৰিব নোৱাৰে বেছি শক্তিশালীটোৱে সদায় কম শক্তিশালীটোক ডিসপ্লেস কৰিব অৰ্থাৎ অপসাৰণ কৰিব সো আই হোপ ডিসপ্লেসমেন্ট
ৰিয়েকচন তুমি বুজি পাইছা তোমাৰ ওচৰত মাত্ৰ এটাই বস্তু তুমি মনত ৰাখিব লাগে সক্ৰিয়তাৰ ক্ৰম আৰু তাৰ বাহিৰে A plus BC tends to AC plus B অৰ্থাৎ আমি যেটো ফৰমেট আমি পঢ়িছিল অৰ্থাৎ যেটো তোমাক ইয়াত পঢ়িবলৈ দিয়া আছে মাত্ৰ ইমান কিটা বস্তু তুমি মনত ৰাখা ডিসপ্লেসমেন্ট ৰিয়েকচন ক্লাস 10 ৰ কাৰণে তোমাৰ সদায় হাতৰ মুঠিত থাকিব নেক্সট ইয়াৰ পাছৰ যেটো আছে হেতু হৈ গৈছে ডাবল ডিসপ্লেসমেন্ট ৰিয়েকচন চোৱা ডিসপ্লেসমেন্ট ৰিয়েকচন যদি তুমি বুজি পাইছা তেতিয়া হলে ডাবল ডিসপ্লেসমেন্ট ৰিয়েকচন বুজি পোৱাটো তোমাৰ ইমান দিগদাৰ নহয় ডাবল ডিসপ্লেসমেন্ট ৰিয়েকচন ইয়াক অসমীয়াত কোৱা হয় দ্বি অপসাৰণ বিক্ৰিয়া দ্বি অপসাৰণ বিক্ৰিয়া দ্বি অপসাৰণ বিক্ৰিয়া কি যে এনেকুৱা এটা অপসাৰণ বিক্ৰিয়া যেটো অপসাৰণ বিক্ৰিয়া দুটা বস্তুৱে নিজৰ জায়গা খলাব অৰ্থাৎ A B লগত C D নামৰ এটা ৰাসায়নিক পদাৰ্থক বিক্ৰিয়া কৰিবলৈ দিয়া হৈ গৈছে A B ৰ ভিতৰত A ও শক্তিশালী এটা মৌল C D ৰ ভিতৰত C ও এটা শক্তিশালী মৌল ইহতে কি কৰিব কম শক্তিশালী আৰু অধিক শক্তিশালী গিটাই নিজৰ জায়গা খলনি কৰিব C B plus A D অৰ্থাৎ চোৱা A ৰ জায়গালে C আহিলে C ৰ জায়গালে A গল অৰ্থাৎ নিজৰ জায়গাটো পৰস্পৰ খলনি কৰিছে যদি একেটা ৰাসায়নিক বিক্ৰিয়াতে যদি দুটা মৌলই যদি নিজৰ স্থান অপসাৰিত কৰে বা এটা মৌলই আন এটা মৌলক যদি অপসাৰিত কৰিব পাৰে তেন্তে এনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়াক আমি দ্বি অপসাৰণ বিক্ৰিয়া বুলি কম ইংলিছত কি কোৱা হৈছে যে exchange of ions between two reactants to form new product অৰ্থাৎ একেটা ৰাসায়নিক বিক্ৰিয়াতে exchange of ions of two reactant দুটা বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নীয় পদাৰ্থৰ সালসলনি হ'ব গতিকে এনেকুৱা ধৰণৰ এক্সাম্পল আমাৰ লগত কি আছে এটা এক্সাম্পল আছে বেৰিয়াম ক্লোৰাইডৰ এটা এক্সাম্পল আছে বেৰিয়াম ক্লোৰাইডৰ ৰাসায়নিক সংকেত হৈছে BaCl2 ইয়াৰ লগত সোডিয়াম সালফেট NO2SO4 ক ৰাসায়নিক বিক্ৰিয়া কৰিবলৈ দিয়া হৈ গৈছে সো বেৰিয়াম আৰু সোডিয়াম এই দুটাৰ ভিতৰত বেৰিয়ামে নিজৰ জায়গা খলাব সোডিয়ামলৈ আৰু সোডিয়ামে নিজৰ জায়গা খলাব বেৰিয়ামৰ জায়গা লৈ গতিকে ইয়াত হ'ব যে সোডিয়াম ক্লোৰাইড প্লাস বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড আগতে কি আছিল সোডিয়াম সালফেট এতিয়া কি হৈ গল সোডিয়াম ক্লোৰাইড আগতে কি আছিল বেৰিয়াম ক্লোৰাইড এতিয়া কি হৈ গল বেৰিয়াম সালফেট চোৱা নিজৰ নিজৰ জায়গাটো আয়ন গিটাই খলাইছে একেদৰে lead nitrate PbNO3 ৰ লগত যেতিয়া পটাছিয়াম আয়োডাইডক ৰিএকচন কৰিবলৈ দিয়া হৈ গৈছে lead iodide আৰু পটাছিয়াম নাইট্ৰেট উৎপন্ন হৈছে সো এটো এটা হৈ গৈছে এটা সাধাৰণ কি হয় ডিসপ্লেসমেন্ট ডাবল ডিসপ্লেসমেন্ট ৰিএকচন অৰ্থাৎ দ্বি অপসাৰণ বিক্ৰিয়াৰ এটা উদাহৰণ ওকে দ্বি অপসাৰণ বিক্ৰিয়াৰ এটা characteristics বা বৈশিষ্ট্য আছে characteristics আছে কাৰ ডাবল ডিসপ্লেসমেন্ট ৰিএকচন অৰ্থাৎ দ্বি অপসাৰণ বিক্ৰিয়াৰ এটা কি আছে বৈশিষ্ট্য আছে হেতু হৈ গৈছে দ্বি অপসাৰণ বিক্ৰিয়াবোৰত সাধাৰণতে এটা বস্তু দেখিবলৈ পোৱা যায় হেতু হৈ গৈছে প্ৰেচিপিটেট অধক্ষেপ হল এটা বস্তু পোৱা যায় হেতু হৈ গৈছে অধক্ষেপ বা প্ৰেচিপিটেট তুমি বাকি যিমানবোৰ কেমিক্যাল ৰিঅ্যাকশনস আছে তাতো তুমি অধক্ষেপ দেখিবলৈ পাব পৰা কিন্তু ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশনবোৰত সাধাৰণতে প্ৰেচিপিটেট বা অধক্ষেপ বেছি পৰিমাণে দেখা পোৱা যায় গতিকে তোমাক যদি দিয়া হয় যে এটা ৰাসায়নিক বিক্ৰিয়া আছে যেটো বিক্ৰিয়াত অধক্ষেপ পৰিছে আৰু লগতে কি কোৱা হৈছে যে যেটো বিক্ৰিয়াত দুটা আয়নে পৰস্পৰ নিজৰ স্থান খলনি কৰিছে কি ধৰণৰ বিক্ৰিয়া হ'ব পাৰে ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন অৰ্থাৎ দ্বি অপসাৰণ বিক্ৰিয়া তোমাৰ কাৰণে হ'ব পাৰে গতিকে তুমি এক্সাম্পল চোৱা কিতাপত আৰু এক্সাম্পল আছে অৰ্থাৎ দ্বি অপসাৰণ বিক্ৰিয়াৰ আৰু ইয়াক তোমাক এটা কোৱেশ্চন আহে তাৰ পৰা যেনেকে তোমাক দিয়া থাকিব যে ধৰি ললো বেৰিয়াম ক্লোৰাইডৰ লগত সোডিয়াম সালফেটৰ যেটো ৰাসায়নিক বিক্ৰিয়া Na2SO4 ৰ যেটো ৰাসায়নিক বিক্ৰিয়া এই বিক্ৰিয়াটো উৎপন্ন হয় সোডিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেট মই ব্যালেন্স কৰা নাই অৰ্থাৎ সমতুল কৰা নাই ৰাসায়নিক বিক্ৰিয়াটো সমতুল নকৰা অৱস্থাতে জকা সমীকৰণটো দেখুৱাইছো তোমাক কোৱেশ্চন কি খুদিব পাৰে যে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ ৰাসায়নিক বিক্ৰিয়াটো কিয় এটা দ্বি অপসাৰণ বিক্ৰিয়া why the reaction of barium chloride and sodium sulfate is a double displacement reaction কিয় কাৰণটো হৈ গৈছে এই বিক্ৰিয়াটোত বেৰিয়াম আৰু সোডিয়ামৰ মাজত নিজৰ অৱস্থানৰ খলনি হয় অৰ্থাৎ নিজৰ স্থান খলনি হয় অৰ্থাৎ বেৰিয়ামে সোডিয়ামক অপসাৰিত কৰে সোডিয়ামে বেৰিয়ামক অপসাৰিত কৰে আৰু এনেকুৱা ৰিঅ্যাকচন বা বিক্ৰিয়াক আমি দ্বি অপসাৰণ বিক্ৰিয়া বুলি কওঁ গতিকে সিম্পল শৰ্ট আনসাৰ 1 মাৰ্কছৰ কাৰণে তোমাক আহিব পাৰে এনেকুৱা ধৰণৰ বেৰিয়াম ক্লোৰাইড আৰু বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটক বাদ দি যি কোনো ৰিঅ্যাকচন এটা তোমাক খুদিব পাৰে যে এটো কিয় এটা দ্বি অপসাৰণ বিক্ৰিয়া তোমাৰ তাৰ আনসাৰ সদায় এটাই যে ইয়াতে কি হৈছে যে দুটা আয়নে নিজৰ স্থান পৰস্পৰ খলনি কৰিছে ৰাইট সো দি ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকচন বা দ্বি অপসাৰণ বিক্ৰিয়া তোমাৰ কাৰণে হিমানখিনিয়ে মাত্ৰ দৰকাৰী